ৰাইজৰ দল মই আগতেও ৰাইজৰ দলত আছিলোঁ আৰু তেতিয়াও অহাৰ এটা কাৰণ আছিল তেতিয়া অখিল গগৈদেৱ জেলত আছিল জেলত থকাৰ সময়ছোৱাত মই যদি ভালকৈ কওঁ বিজেপিৰ যোনটো উগ্ৰ সাম্প্ৰদায়িক চিন্তা এই সাম্প্ৰদায়িক চিন্তাৰ মই সম্পূৰ্ণ বিৰোধী গতিকে বিজেপিলৈ যোৱাৰ প্ৰশ্ন নাহে কংগ্ৰেছৰ ক্ষেত্ৰতো আচলতে ক'ৰবাত ৰাষ্ট্ৰীয়তাবাদী শিবিৰৰ ওচৰত আমি মূৰ পাতি দিলে ক'ৰবাত হৈমান হৈ দিলে মই জাতিৰ অধিকাৰবোৰৰ প্ৰশ্নবোৰ সদায় প্ৰশ্নবোধক হৈ থাকি গৈছে বুলিয়ে দেখিছোঁ অতীজৰ পৰা এতিয়ালৈকে আমি একে সময়তে আমাৰ যোন ৰাষ্ট্ৰীয়তাবাদী চৰকাৰী নহওক আমাৰ জাতিৰ প্ৰশ্নবোৰ আমাৰ জনগোষ্ঠীৰ প্ৰসংগবোৰ জনজাতিৰ প্ৰসংগবোৰ আমাৰ মূল সমস্যাবোৰ ৬ নং দফাৰ কথা ৬ষ্ঠ অনুসূচিত অঞ্চলসমূহৰ কথা সংবিধানিক ৰক্ষা কৱচৰ প্ৰসংগ মাটিৰ অধিকাৰ সম্পদৰ অধিকাৰ এই প্ৰসংগবোৰ আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু এই প্ৰসংগবোৰ উত্থাপন কৰিবৰ বাবে জাতীয়তাবাদী মঞ্চ এখন বা জাতীয়তাবাদী শক্তিটো শক্তিশালী হৈ থকাটো খুব প্ৰয়োজন মোৰ নিজৰ দৃষ্টিভংগীৰে আৰু সেইবাবে দিল্লীৰ ওচৰত শিৰণত কৰি দিয়া কোনো চৰকাৰে মানে দিল্লীয়ে যি দিব তাকেই মানি ল'ম বুলি ভবা কোনো চৰকাৰে আমাৰ জাতীয় প্ৰশ্নবোৰৰ সমাধানৰ ক্ষেত্ৰত এটা বল্ড ভইচ হ'ব নোৱাৰে গতিকে মই ভাবোঁ যে বিধানসভাত লোকসভাত এনে মানুহৰ প্ৰয়োজন অতি বেছি যোনে আমাৰ জাতীয় সমস্যাবোৰৰ কথা কেৱল ভাষণতে নহয় কেৱল ফাইলত নহয় প্ৰেক্টিকেলি সমাধানৰ কথাবোৰ ভাবে আৰু সাজুৰে মাত মাতে ৰাষ্ট্ৰৰ ওচৰতো আমাৰ ৰাজ্যৰ মঞ্চতো এইটো ক্ষেত্ৰত মোৰ বাবে জাতীয় পৰিষদ ৰাইজৰ দল দুটা বিকল্প থাকে বৰ্তমান কাৰণ অসম গণ পৰিষদক মই সেই বিকল্পটো বুলি ভবা কেতিয়াবাই বন্ধ কৰিছোঁ জাতীয় পৰিষদৰ প্ৰতিও মোৰ শুভেচ্ছা আছে মই তেওঁলোকৰো শুভাকাংক্ষী কিন্তু ৰাইজৰ দল স্পেচিফিকেলি যদি মই ক'বলৈ যাওঁ প্ৰথম অৱস্থাত আছিল যে অখিল গগৈ জেলত আছে জাতীয় জীৱনৰ প্ৰতি তেখেতৰ যি ত্যাগ তেখেতৰ যি কষ্ট আৰু কা আন্দোলনৰ প্ৰেক্ষাপটত তেখেত যিহেতু জাতিৰ বাবে মাত মাতি জেললৈ যাব লগা হ'ল সেই সময়ত মই ভাবিছিলোঁ যে ৰাইজৰ দলতে মানুহৰ প্ৰয়োজন আটাইতকৈ বেছি আৰু বিৰতিৰ পাছত যদি কিয় ঘূৰি আহিছোঁ এই প্ৰশ্নটো হয় তেতিয়াহ'লে দুটা তাৰ কাৰণ ক'ম প্ৰথমটো অসমৰ সমাজ জীৱনক লৈ অখিল গগৈ বা কৃষক মুক্তি সংগ্ৰাম সমিতি যাৰ মূলতঃ আজি ৰাইজৰ দল হৈছে যাৰ বাবে সেই সংগঠন বা ব্যক্তি হিচাপে অখিল গগৈৰো সমাজ জীৱনৰ প্ৰতি যিখিনি ত্যাগ আৰু কষ্ট যিখিনি অৱদান মই ভাবোঁ যে সেইখিনি ৰাজনৈতিক মঞ্চখনতো সেইদৰে আগবঢ়াই লৈ যোৱাৰ বহুত প্ৰয়োজন আছে আমাৰ মাটিৰ সমস্যাটো ভূমিৰ সমস্যাটো এটা ৰাজনৈতিক সমস্যা বা ভূমিহীনৰ সমস্যাটো যে এটা গুৰুত্বপূৰ্ণ অসমৰ সমস্যা সেইটোৰ সমাধানৰ বাবে আমি যুঁজিব লাগে এই কথাটো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰথম এষ্টাব্লিছ কৰা মানুহজন অখিল গগৈ যাৰ বাবে বহু ভূমিহীন লোকে ভূমি পালে মই গোলাঘাটৰ জীয়ৰী আৰু এই ভূমিৰ দৈয়াং টেঙানীৰ যি আন্দোলন সেই আন্দোলনৰ পৰাই আমাৰ ভূমিৰ সমস্যাটো বা আমাৰ জাতীয় মানুহৰ সমস্যাটো যিদৰে অখিল গগৈ লৈ গ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত APSC মই যুৱ প্ৰজন্মৰ এগৰাকী শিক্ষিত ছোৱালী APSC চাকৰি এটাৰ বাবে কিমান প্ৰজন্মই আশা কৰি হতাশ হৈছে আমি তাৰ সাক্ষী আমাৰ আগৰ প্ৰজন্মটো সেই বিষয়টো উত্থাপন কৰি অকলে আন্দোলন কৰি হ'লেও কংগ্ৰেছ চৰকাৰ ভাঙি দিয়া মূল কাৰণেই আচলতে দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি সবল স্থিতি লোৱাৰ মূল কাৰণো অখিল গগৈ বা কৃষক মুক্তি আজি APSCৰ নামত বিজেপি চৰকাৰে বহুত বাহবা লয় কিন্তু সেই বিষয়টো আচলতে এটা ৰাজনৈতিক বিষয়লৈ পৰিৱৰ্তন কৰা এটা ধুমুহাৰ সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ যুঁজি থকা মানুহজনে অখিল গগৈ সেইদৰে বিভিন্ন অসমৰ সমস্যা ক্ষেত্ৰত তেওঁৰ যিটো সবল স্থিতি সেইখিনিত মই আগৰে পৰাই সেই মানুহজনৰ প্ৰতি এটা ভালপোৱা শ্ৰদ্ধা আছিল বিগত সময়ত বিধানসভাত মই যেতিয়া অখিল গগৈ নিৰ্বাচনত কেম্পেইনিং কৰিছিলোঁ তেখেতৰ হৈ মই কৈছিলোঁ শিৱসাগৰবাসী ৰাইজক যে যদি অখিল গগৈ নিৰ্বাচনত জিকাৰ পাছত বিধানসভাত সিংহৰ দৰে গৰ্জন কৰিব পাৰে জাতীয় সমস্যাবোৰৰ ক্ষেত্ৰত আপোচ নকৰি মাত মাতে আৰু শিৱসাগৰ ৰাইজে যিখিনি বিচাৰিছে সেইখিনি কৰে তেতিয়াহ'লে মই ২৬ৰ নিৰ্বাচনত অখিল গগৈৰ হৈ কেম্পেইনিং কৰিবলৈ আহিম আৰু যদি নোৱাৰে মই নাহোঁ এইটো মোৰ ৰাজনৈতিক জীৱনৰ প্ৰথম প্ৰতিশ্ৰুতি যিটো মই শিৱসাগৰত দিছিলোঁ অখিল গগৈ তেতিয়া জেলত আছিল অখিল গগৈৰ হৈ দিছিলোঁ আৰু ২৬ৰ নিৰ্বাচন সমাগত আৰু আজিৰ দিনটোত মই দৃঢ়তাৰে আৰু খুব মানে গৌৰৱেৰে ক'ব পাৰোঁ যে বিধানসভাৰ ভিতৰত বা বাহিৰত বিগত সময়বোৰত আমি অখিল গগৈক সিংহৰ দৰে গৰ্জন কৰি থকা দেখিলোঁ জাতীয় সমস্যাবোৰৰ ক্ষেত্ৰত তেখেতৰ সুদৃঢ় স্থিতি দেখিলোঁ আৰু শিৱসাগৰক লৈ যিখিনি কাম কাজ সেইখিনিও খাতিয়ান কিন্তু মই লৈছোঁ দলত যোগদান কৰাৰ আগতে কি কাম হ'ল যিহেতু প্ৰতিশ্ৰুতি তেখেতে দিয়া নাছিল প্ৰতিশ্ৰুতি মোৰ মুখেৰে মই সেই সময়ত ষ্টাৰ কেম্পেইনাৰ হিচাপে দিছিলোঁ গতিকে মই সুধিছোঁ কোনখিনি কাম হ'ল কিমান পৰ্যায়ত হ'ল যোনখিনি নাই হোৱা যদি সেইখিনি কিমান আগবাঢ়িছে আৰু নিশ্চয় নিৰ্বাচনৰ আগত সেইখিনি আমি দলীয়ভাৱে লৈ যাম বা মই নিজেও ব্যক্তিগতভাৱে লৈ যোৱাটো মোৰ দায়িত্ব সেইখিনিক লৈ মই সুখী যে অ'কে তেওঁৰ পৰা যিখিনি আশা কৰিছিলোঁ তেওঁ কৰিছে গতিকে সেইবাবে ৰাইজৰ ৭১ চনৰ পিছত অহা কোনো ধৰণৰ মিয়া শব্দটো মই নানোৱেই কোনো ধৰণৰ হিন্দু বা মুছলমান ব্যক্তি আমি অসমত বিচৰা নাছিলোঁ কা আনি হিন্দুসকলক স্পেচিফিকেলি জাপি দিয়া হ'ল সেইটো এটা নিশ্চয় আমাৰ বাবে অতি স্পৰ্শকাতৰ বিষয় কিন্তু যদি ইমানৰ পাছতো অবৈধ বুলি কোৱাৰ লগে লগে তাৰমানে ভাৰতীয় নাগৰিক নহয় অবৈধ বাংলাদেশী নাগৰিক যিসকল ভাৰতীয় নাগৰিক হ'ব নোৱাৰে নহয় তেওঁলোক যদি ভাৰতত বা অসমত থাকিবলৈ পাইছে সেয়া কাৰ বিফলতা বিজেপি চৰকাৰেতো বাংলাদেশী খেদিম বুলি আহিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভিডিঅ' এতিয়াও আছে চলো মেকে বা চাৰে বাংলাদেশী বঢ়িয়া বিস্তাৰ বান্ধকে চলে যায়গে কিয় যোৱা নাই কিয় পঠাব পৰা নাই এইটো আটাইতকৈ ডাঙৰ স্পৰ্শকাতৰ প্ৰশ্ন অসমৰ বাবে জাতি ভৌতিক সুৰক্ষাৰ নামত এখন চৰকাৰ আহিলে তেওঁলোকে বাংলাদেশী খেদিব লাগে কিয় নাই খেদা কেনেকৈ থাকিব পাৰিছে কাৰণ বাংলাদেশৰ লগত আজিও আমাৰ কোনো প্ৰত্যাৱৰ্তন চুক্তি নাই এইটো এটা আন্তঃৰাষ্ট্ৰীয় আইনৰ বিষয়
আন্তঃৰাষ্ট্ৰীয় আইনৰ বিষয় এটাত এখন দেশৰ পৰা বেলেগ এখন দেশলৈ মানুহ যদি আমি পঠাই দিওঁ বিতৰণ কৰোঁ সেই দেশখনে গ্ৰহণ কৰিব লাগিব বিজেপি চৰকাৰে এই ক্ষেত্ৰত কি পদক্ষেপ ল'লে যে বাংলাদেশৰ পৰা বাংলাদেশলৈ আমাৰ ইয়াৰ পৰা মানুহ পঠিয়াই দিব পাৰিব এইটো কাৰ বিফলতা বিজেপি চৰকাৰ বাংলাদেশলৈ মানুহ পঠিওৱাৰ কিছুমান নাটক হয় মাজে মাজে ভিডিঅ'জ দেখোঁ তাৰপাছত পুছ বেক কৰি পুনৰ পঠাই দিয়া হয় কিয় কাৰণ বাংলাদেশৰ লগত এতিয়ালৈকে আমাৰ চুক্তি নাই এইটো কাৰ বিফলতা কেইজন বাংলাদেশী নাগৰিক বিতৰণ কৰা হ'ল তাৰ উত্তৰ যদি আপুনি বিজেপি চৰকাৰক সোধে তাৰ ক্ষেত্ৰত হুহুকা পিছলাৰ বাহিৰে কেৱল ৰাজনীতিৰ নামেৰে ৰাজনীতিবাদী প্ৰকৃত কোনো স্পেচিফিক উত্তৰ তেওঁলোকৰ হাতত নাই সংখ্যাটো নিশ্চয় লাজ লগা কিয় খেদিব পৰা নাই তেওঁলোকতো মুছলিম বিৰোধী বুলি কয় তেওঁলোকতো মিয়া বিৰোধী বুলি কয় গতিকে মিয়া বিৰোধী যদি তেওঁলোকে বিদেশী যিসকল বহিৰাগত নাগৰিক যিসকল ভাৰতীয় নাগৰিক নহয় তেওঁলোকক প্ৰথমতে খেদি দিয়ক এই খেদিব নোৱাৰি লোকক কৈ থকাটো তেওঁলোকে নিজৰ বিফলতাটো অবৈধ মিয়া শব্দটো কোৱাৰ লগে লগে বিজেপি চৰকাৰে মানিয়ে ল'ব লাগে যে আমি খেদিব নাই পৰা দেই অবৈধ মিয়া আছে NRC-খন শুদ্ধকে কৰাটো কাৰ দায়িত্ব আছিল NRC-খন শুদ্ধকে কৰাটোৱেতো তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিল NRC এতিয়াও পৰি আছে কিয় পৰি আছে আজি আমি আমাৰ সুৰক্ষা বিচাৰিছোঁ আজি আমাৰ সুৰক্ষা বিচাৰিবলৈ যাওঁতে আমাক 6 নং দফাৰ কথাবোৰ লাগে এইবোৰ ফাইলতে পৰি আছে আমাক খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচৰ কথাবোৰ আমাক লাগে অসম চুক্তিৰ কথাবোৰ আখৰে আখৰে পালন কৰাৰ কথাটো কোৱা হৈছিল কি পালন হ'ল পালন নোহোৱালৈকেহে এইবোৰ কথা থাকিব গতিকে অখিল গগৈ হওক আৰু অখিল গগৈৰ কথা বাদে দিছোঁ মই অসমীয়া এজনী ছোৱালী হিচাপে উজনি অসমত মোৰ ঘৰ মই গোৱালপাৰাতো থাকিছোঁ গোৱালপাৰাও মোৰ বাবে এখন ঘৰৰ নিচিনা মোৰ তিনিচুকীয়াত মই বোৱাৰী মোৰ ঘৰ মই সমগ্ৰ অসমকে তেনেহ'লে প্ৰতিনিধিত্ব কৰি এটা কথা কওঁ যে অসমত থকা প্ৰত্যেকজন অবৈধ নাগৰিক যি ভাৰতৰ নাগৰিক নহয় তেওঁলোকক খেদাটো বিজেপি চৰকাৰৰ দায়িত্ব আৰু বিজেপি চৰকাৰে যিদিনা সেইটো কাম কৰিব মই আদৰ্শগত বিৰোধিতাত থাকিও বিজেপি চৰকাৰৰ প্ৰত্যেকজন ব্যক্তিক গৈ মালা পিন্ধাই আহিম তেওঁলোকে খেদি দিয়ক বছ তাৰপাছত বেলেগক এই অবৈধ মিয়াৰ প্ৰসংগত ক'ব কাৰণ অবৈধ মিয়া বুলি কওঁতেই তেওঁলোকে কৈ থাকে যে আমি নোৱাৰিলোঁ খেদিব অখিল গগৈৰ ক্ষেত্ৰতে নহয় আপুনি বিৰোধী যিকোনো নেতাৰ ক্ষেত্ৰত একেধৰণৰ নেৰেটিভ সৃষ্টি কৰিবলৈ যত্ন কৰি থকা হৈছে অতি সাম্প্ৰদায়িক চিন্তাৰে যদি আমি এই নেৰেটিভটোক যিমানে প্ৰচাৰ হ'বলৈ দিওঁ এইটো আমাৰ জাতিৰ কাৰণে বেয়া এতিয়া মই অখিল গগৈৰ ক্ষেত্ৰত মই যেনিবা ক'লোৱে যে আমি অখিল গগৈ ডাঙৰীয়া মিয়াৰ পক্ষত আছে তেতিয়াহ'লে মোৰ প্ৰশ্নটো বিধানসভাত জনজাতিকৰণৰ হৈ আটাইতকৈ সবল কণ্ঠেৰে কোনে মাতি আছে জনজাতিকৰণ হ'লে মিয়া মানুহৰ কি লাভ হ'ব লাভ আমাৰ হ'ব জনজাতিকৰণ হ'বলৈ যাওঁতে এক্সিষ্টিং জনজাতিসকলৰ যোনটো সমস্যা হ'ব তাক প্ৰকৃতাৰ্থত সাংবিধানিক ৰূপত সমাধানৰ বাবে কোনে মাত মাতি আছে 6 নং দফা ৰূপায়ণৰ বাবে কোনে মাত মাতি আছে আমি আমাৰ খিলঞ্জীয়া ৰক্ষা কৱচৰ বাবে কোনে মাত মাতি আছে আমাক মাটিৰ অধিকাৰ লাগে সম্পদৰ অধিকাৰ লাগে প্ৰথম সমস্যাটোতো সমাধান তাতেই হ'ব যে আমাক যদি মাটিৰ অধিকাৰটো দি দিয়ক বিজেপি চৰকাৰে সংবিধানৰ আৰ্টিকল 371ৰ অধীনত নাগালেণ্ডে যিদৰে মাটিৰ অধিকাৰ পাইছে সেইদৰে অসমক মাটিৰ অধিকাৰ দি দিয়ক তাতেই সমস্যাৰ আধা সমাধান গতিকে এই বিষয়বোৰক লৈতো অখিল গগৈ আটাইতকৈ ডাঙৰকৈ মাত মাতিছে অখিল গগৈ আটাইতকৈ সবলকৈ মাত মাতিছে ৰাইজৰ দলে মাত মাতিছে তেনেহ'লে খিলঞ্জীয়া ৰক্ষাৰ প্ৰসংগত আমাৰ জাতীয়তাবাদী যোনখিনি চিন্তাধাৰাৰ মানুহ আমাৰ সমস্যাবোৰৰ প্ৰসংগটো আটাইতকৈ সবল কণ্ঠেৰেতো অখিল গগৈ মাত মাতি আছে তাৰ পাছতো আচলতে এনে এটা নেৰেটিভ কিয় বাৰে বাৰে সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে যদি অখিল গগৈয়ে জাতিৰ কথাবোৰ গুৰুত্ব নাই দিয়া তেতিয়াহ'লে বিজেপি চৰকাৰে কৰি দিয়ক কৰি দিলেতো আমিও ভাল পাম মই কৈছোঁ নহয় মালা পিন্ধাই আহিম কৰি দিয়ক আমাক জনজাতিকৰণৰ যিটো আচলতে প্ৰত্যেকটো জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী কৰি আছে সেই দাবীবোৰ গুৰুত্ব দি শুনক তাৰ প্ৰকৃত সমাধান দিয়ক কেৱল কাগজে কলমে নহয় একদম প্ৰেক্টিকেলি কেৱল ফাইলতে আবদ্ধ থাকিলে নহ'ব তাক আমি পাব লাগিব সাংবিধানিক মৰ্যাদাৰে পাব লাগিব কাৰণ এই গোটেই কথাবোৰৰ অন্তৰালত সংবিধানৰ সংশোধনৰ প্ৰয়োজন আছে আমাক খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দি দিয়ক 6 নং দফাৰ কথাবোৰ ৰূপায়ণ কৰি দিয়ক কাৰ্বি চাইনিজ গো বেক বুলি কোৱা হ'ল কেইদিনমানৰ আগতে কাৰ্বি আংলং ষষ্ঠ অনুসূচীৰ অধীনস্থ এটা অঞ্চল য'ত মাটিৰ অধিকাৰটো জনজাতিৰ থাকে সেই জনজাতিৰ য'ত মাটিৰ অধিকাৰ থাকে তেনে এটা অঞ্চলতে বহিৰাগত মানুহে কাৰ্বি চাইনিজ গো বেক বুলি ক'লে কাৰ চৰকাৰ চলি আছে বিজেপি চৰকাৰ চলি আছে গতিকে আমাৰ জনজাতিসকলক সুৰক্ষিত কৰি দিয়ক তেখেতসকলে বেলেগক ব্লেম দিয়াতকৈ নিজে জাতীয় জীৱনৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত কি কৰিলে এই উত্তৰটো আমাক স্পষ্ট কৰি দিলে আমি বেলেগ কোন কাক ভাল পাই কোনে কাৰ পক্ষত আছে নিজে উত্তৰবোৰ পাই যাম মই নিজেও অসমীয়া এজনী ছোৱালী জাতীয়তাবাদী চিন্তাধাৰাত বিশ্বাসী ছোৱালী মোক কিয় কনভিন্স কৰিব পৰা নাই বিজেপি চৰকাৰে যে তেওঁলোকে জাতীয় সমস্যাবোৰ সমাধানত গুৰুত্ব দিছে কনভিন্স কৰক আমি তেতিয়া অখিল গগৈ কাৰ পক্ষত আছে তাৰ সিদ্ধান্তটো তেতিয়া আমি নিশ্চয় কৰি ল'ম প্ৰথম নিজেতো কৰি দেখাওক তাৰপাছত লোকলৈ আঙুলি টুৱাওক কাৰণ শাসনততো তেওঁলোকে আছে সমস্যাবোৰ সমাধানৰ বাবেতো আমি চৰকাৰলৈহে বাট চাম গতিকে আটাইতকৈ ডাঙৰকেতো অখিল গগৈ মাতি আছে জাতীয় সমস্যাবোৰৰ বাবে মই বৰ্তমান প্ৰেক্ষাপটত মই যিহেতু বিৰোধী মিত্ৰতাৰ কথা চলি আছে গতিকে মই যিকোনো অখিল গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ তিনিওজন ব্যক্তিৰে মাজত কোনোবা এজন মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ কিন্তু মই বিচাৰোঁ যে ভৱিষ্যতে 26ৰ নিৰ্বাচন বুলি নহয় ভৱিষ্যত অসমত এদিন মই অখিল গগৈক মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰোঁ এইবাবে
অখিল গগৈয়ে অৰ্কিড পাৰ্কক যিদৰে আচলতে কাজিৰঙাত এখন অৰ্কিড পাৰ্ক খুলি সেই অঞ্চলৰ মানুহখিনি সংস্থাপন হোৱাৰ ক্ষেত্ৰত বা বিদেশৰ মানুহ আহি অসমক এটা নতুন অসম এখন মিনি অসম এখন তেওঁ কাজিৰঙাৰ অৰ্কিড পাৰ্কতে দেখুৱাইছে আৰু কিদৰে আচলতে সকলো চেক্টৰ উলিয়াই আনিব পাৰি আগবঢ়াই উদ্যমেৰে কিদৰে আচলতে ব্যৱসায়িক দিশত লৈ যাব পাৰি এইটোৰ এক্সাম্পল তেওঁ এটা ছেট কৰি থৈছে আৰু অনাগত দিনতো আমাৰ যোনখিনি পৰিকল্পনা আছে এই পৰিকল্পনাখিনি প্ৰেক্টিকেলি কৰিবলৈ হ'লে ডেফিনেটলি ৰাইজৰ দলৰ চৰকাৰ এখন হ'ব লাগিব জাতীয় জীৱনৰ সমস্যাবোৰৰ ক্ষেত্ৰত আমি যিমান সুদৃঢ়ভাৱে মাত পাতিব বিচাৰোঁ তাতো আমাৰ নিজৰ চৰকাৰ এখন লাগিব গতিকে বৰ্তমান প্ৰেক্ষাপটত মই যিকোনো এজন বিৰোধীৰ মুখ্যমন্ত্ৰী বিচাৰোঁ কিন্তু অনাগত দিনত অসমত মই এদিন অখিল গগৈ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ যোগ্যতা বা যোগ্য অযোগ্যৰ মাপকাঠিটো ৰাইজে নিৰ্ণয় কৰিব মই কাৰোবাক অযোগ্য বুলি ক'লে ৰাইজে অযোগ্য বুলি কৰিব নিদিয়ে গতিকে মই মোৰ দৃষ্টিত যোগ্য বুলি ক'লে মই অখিল গগৈক যোগ্য বুলি কওঁ লুৰিণজ্যোতি গগৈ মোৰ বাবে যোগ্য গৌৰৱ গগৈ যোগ্য আৰু অযোগ্য শব্দটোতকৈ মই ক'ব বিচাৰোঁ ক'ৰবাত সাম্প্ৰদায়িক বা দুৰ্নীতিগ্ৰস্ততাৰ দিশেৰে মই হিমন্ত বিশ্ব শৰ্মাক এজন অতি দুৰ্নীতিগ্ৰস্ত আৰু সাম্প্ৰদায়িক নেতা বুলি ভাবোঁ বদৰুদ্দিন আজমল এজন অতি দুৰ্নীতিগ্ৰস্ত আৰু সাম্প্ৰদায়িক নেতা বুলি ভাবোঁ বদৰুদ্দিন আজমলক আচলতে দুৰ্নীতিগ্ৰস্ত বুলি কোৱাতকৈ মই বেছি উগ্ৰ সাম্প্ৰদায়িক মৌলবাদী চিন্তাৰ নেতা বুলি ক'বলৈ বেছি ভাল পাওঁ আৰু বাকী নেতাসকল আজি যদি এই পীযুষ হাজৰিকা ডাঙৰীয়াৰ কথা আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কথা আছে তেওঁলোকক মই যোগ্য বা অযোগ্য বুলি ক'বলৈ নাযাওঁ কিন্তু অনাগত দিনত তেওঁলোকে যদি অতি বেছি সাম্প্ৰদায়িক কথাবোৰ কৈ থাকে অতি বেছি সাম্প্ৰদায়িকতাৰ দিশেৰে গৈ থাকে তেতিয়াহ'লে মই ভাবোঁ যে এনে নেতা এনে চিন্তা ৰাইজৰ বাবে সমাজৰ বাবে ক্ষতিকাৰক প্ৰথম কথা মই 2026 নিৰ্বাচন খেলিম নে নেখেলিম এইটো ভাবি মই ৰাজনীতিলৈ অহাই নাছিলোঁ খেলা নেখেলাৰ সিদ্ধান্ত মই এতিয়াও লোৱা নাই মোৰ দৃষ্টিৰে মই ৰাইজৰ দলৰ হৈ কাম কৰিবলৈ আহিছোঁ গতিকে মই খেলাৰ পৰিকল্পনাটো নাছিলেই দ্বিতীয় কথা মই চাকৰিটো সম্পূৰ্ণৰূপে পদত্যাগ কৰি আহিছোঁ কমপ্লিট ৰেজিগনেশ্যন আৰু তাত কোনো চাকৰিত গৈ যোগদান কৰা যিটো আগৰ এটা ব্যৱস্থাৰ কথা বহুজনে কৈ আছে যে লিয়েন লৈ আহিব পাৰি এই ছিষ্টেমটো আগতে আছিল আগতে বহুজনে কৰিছিল নিৰ্বাচন খেলিলে হাৰিলে উভতি গৈ যোগদান কৰিলে সেইটো ছিষ্টেম এতিয়া নাই কোনোবাই কলেজ এখনৰ পৰা গৈ বিশ্ববিদ্যালয় এখনৰ পৰা গৈ বেলেগ এখন বিশ্ববিদ্যালয়ত চাকৰি কৰিলে তাত এটা লিয়েনৰ ব্যৱস্থা আছে কিন্তু ৰাজনীতিত আহিবৰ কাৰণে লিয়েন লৈ ৰাজনীতি কৰিব পৰাৰ ব্যৱস্থাটো নাই মই যদি থাকিলোহেঁতেন মই নকৰিলোহেঁতেন কাৰণ মই অধ্যাপনাৰ যোনটো বৃত্তি তাক যথেষ্ট সন্মান কৰোঁ আৰু শিক্ষক হিচাপে মোৰ ছাত্ৰ ছাত্ৰীক পঢ়োৱাটোৱে মোৰ পৰম কৰ্তব্য বুলিও ভাবিছিলোঁ গতিকে যেতিয়ালৈকে মই শিক্ষকতা কৰিব বিচাৰিছিলোঁ মই কৰিলোঁ আৰু আজি ৰাজনীতি কৰিব বিচাৰিছোঁ ৰাজনীতিলৈ আহিছোঁ আৰু 26 বা 29 নিৰ্বাচনত জয় বা পৰাজয়টো মোৰ বাবে ইমান ডাঙৰ কথা নহয় যিমান ডাঙৰ কথা আদৰ্শৰ যুঁজত টিকি থকাটো ভোটৰ অংকত মই জিকিলোঁ ভোটৰ অংকত মই হাৰিলোঁ এই কথাটো মই বিশ্লেষণেই নকৰোঁ বিশ্লেষণ কৰিবই নিবিচাৰোঁ মোৰ বাবে বেছি গুৰুত্বপূৰ্ণ কথাটো হ'ল কোনটো আদৰ্শক প্ৰতিনিধিত্ব কৰি মই টিকি থাকিলোঁ কোনটো আদৰ্শক প্ৰতিনিধিত্ব কৰি যদি মই জিকিলোঁ কোনটো আদৰ্শ বুকুত লৈ মই জিকিলোঁ গতিকে যদি 26 নিৰ্বাচনত নামিম নানামিম সেইটোতো সিদ্ধান্ত নাই কিন্তু নিশ্চয়কৈ 29 বা 31 সেই দুটা নিৰ্বাচনত যেতিয়াই হয় মই সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম গতিকে সেই নিৰ্বাচনত জিকো বা হাৰো তাতকৈ মোৰ বাবে এইটো বেছি ডাঙৰ কথা হৈ থাকিব যে মই কোনটো আদৰ্শক প্ৰতিনিধিত্ব কৰি সেই নিৰ্বাচনৰ প্ৰাৰ্থী হৈ থাকিম আৰু তাৰ পাছত জিকিলেও হাৰিলেও মই কৈছোৱে যে এই যুঁজত নামিছোঁ যেতিয়া ইয়াৰ পাছত আৰু উভতি যাম চাকৰি কৰিম এনে এটা চিন্তালৈ নমা নাই মই এই যুঁজখন ইয়াৰ পাছত জীয়াই থকা দিন পৰ্যন্ত কৰি যাম কৈছোঁ যে মই এই আদৰ্শটোক বুকুত লৈ জীয়াই থাকিব বিচাৰোঁ বা মই আজিৰ দিনটোতো এইটো এইভাৱে মানে ৰাইজে আজি বিজেপিৰ কথাই কওঁ মই বিজেপি কিমান দিন লাগিল শাসনলৈ আহিবলৈ কংগ্ৰেছ চৰকাৰ দীৰ্ঘদিন তাৰ মাজতো বহুত মানুহে ত্যাগ কৰিছে কষ্ট কৰিছে তেওঁলোকে যদি সেই সময়ত ভাবিলেহেঁতেন যে মই ত্যাগ নকৰোঁ কষ্ট নকৰোঁ তেতিয়াহ'লে আজি বিজেপি এই পৰ্যায় নাপালেহেঁতেন ৰাইজৰ দলৰ একদম প্ৰতিষ্ঠাৰ দিনটোতে মই ৰাইজৰ দলত যোগদান কৰিছিলোঁ তাৰ মাজত মই 2 বছৰ 2.5 বছৰ বিৰতি লৈছোঁ উভতি আহিছোঁ দলটো মই নিজেই জন্ম দিয়াৰ নিচিনা আমি সকলোৱে মিলি জন্ম দিছোঁ গতিকে আদৰ্শ এটা প্ৰতিষ্ঠা কৰাৰ যুঁজখন যে কাৰোবাৰ জীৱনকালতে শেষ হৈ যাব এনেকুৱা নহয় মই জীয়াই থকা দিন পৰ্যন্ত এই আদৰ্শটো প্ৰতিষ্ঠাৰ বাবে মই যুঁজি যাম আদৰ্শটো প্ৰতিষ্ঠা হ'বলৈ মোৰ উত্তৰ প্ৰজন্ময়ো কৰিব পাৰে এই উত্তৰ প্ৰজন্ময়ো হয়তো কাইলৈ ৰাইজৰ দলৰ চৰকাৰ এখন গঠন কৰিব পাৰে কিন্তু মোৰ কাম হ'ব যে মানুহক এই আদৰ্শটোৰ প্ৰতি বিশ্বাস জন্মাই আদৰ্শটো বুকুত লৈ ৰাইজৰ বুকুত তাৰ বাবে এটা স্থান কেনেকৈ আমি গঢ় দিব পাৰিম কেনেকৈ এই আদৰ্শটো চিন্তা চৰ্চাখিনি ৰাইজৰ মাজলৈ লৈ যাব পাৰিম গতিকে মই এইটো কেতিয়াও নাভাবোঁ বা এইটো কেতিয়াও নকৰোঁ যে মই বেলেগ এটা দললৈ গুচি যাম এইটো মোৰ চিন্তাই নকয় মই দলটো কিদৰে আগবঢ়াই লৈ যাম সেইটোৱে চেষ্টা বা চিন্তা কৰিম আৰু মোৰ দৃঢ় বিশ্বাস আছে দুদিন দেৰি হ'ব পাৰে কিন্তু আমি যোনখিনি পৰিকল্পনা ৰাইজক লৈ কৰিছোঁ অসমক লৈ কৰিছোঁ এই পৰিকল্পনাখিনি ৰাইজে নিশ্চয়কৈ বিশ্বাস কৰিব অন্ততঃ নতুন প্ৰজন্মটোৱে এই পৰিকল্পনাখিনি বুজিব আৰু সেই পৰিকল্পনাখিনিত সহযোগ কৰিব বুলি মই দৃঢ় বিশ্বাসী আজি 14 ফেব্ৰুৱাৰী 2026 চনৰ আজি শনিবাৰ
আৰম্ভণিতে আপোনালোকক এটা ভিডিঅ' দেখুৱাই লওঁ। ভিডিঅ'টো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলবিলাকত শ্বেয়াৰ কৰিছে। মৰাণ বাইপাছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহোঁতে যিটো এয়াৰ শ্ব' হৈছিলে, সেই এয়াৰ শ্ব'ৰ এইটো এটা ভিডিঅ' আৰু তাৰ সৈতে এটা গান সংলগ্ন কৰা হৈছে। গানটোৰ সৰল অসমীয়া অৰ্থ এনেকুৱা হ'ব যে পৃথিৱীবাসী মানুহে জমিৱালংক যিসকল পৃথিৱীত থাকে, মাটিত থাকে, তেওঁলোকে মোৰ কথা বুজি নাপাব। মোৰ মেৰা হীৰ আসমানী, হীৰ মানে বিলাভেড, যাক ভাল পোৱা যায়, মোৰ ভাল পোৱা। ইয়াত আচলতে আমি অৰ্থটো এনেকুৱাকৈ বুজিম যে মোৰ সপোন বা মোৰ কাম কাজ আসমানী, একেবাৰে মানে বহুত ওপৰত, আকাশ স্পৰ্শ কৰা ধৰণৰ। মই এই গানটো আপোনালোকক আৰম্ভণিতে, এই ভিডিঅ'টো আপোনালোকক আৰম্ভণিতে দেখুৱাৰ অৰ্থটো হৈছে যে আজি মৰাণত যিটো এয়াৰ শ্ব' হ'ল, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি মৰাণ বাইপাছ নেশ্যনেল হাইৱেত অৱতৰণ কৰিলে, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ আৰু তেখেতৰ চৰকাৰৰ এটা বিৰাট ডাঙৰ এচিভমেণ্ট হিচাপে বুজাব খুজিছে যে আপোনালোকে বুজিয়েই নাপাব এইটো কিমান ডাঙৰ এচিভমেণ্ট। আচলতে এইটো কিমান ডাঙৰ এচিভমেণ্ট সেইটো সম্পৰ্কত এটা ৰাজনৈতিক বিশ্লেষণ দিবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। প্ৰথম কথা, মৰাণ বাইপাছত যেনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অৱতৰণ কৰিছে, এইটো ভাৰতত প্ৰথম ঘটনা নহয়। নেশ্যনেল হাইৱেত বিমান অৱতৰণ কৰোৱাৰ যিটো কথা, এইটো নাইদাৰ ইটছ এ পলিটিকেল এচিভমেণ্ট নৰ কিবা চৰকাৰী এচিভমেণ্ট। এইটো এটা ষ্ট্ৰেটেজিক ইনিচিয়েটিভ। ভাৰতবৰ্ষৰ নিৰাপত্তা ব্যৱস্থাৰ অল্টাৰনেটিভ লেণ্ডিং ফেচিলিটি এভাইলেবল কৰোৱাৰ এইটো ভাৰত ৰাষ্ট্ৰৰ এটা এচিভমেণ্ট। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এচিভমেণ্ট নহয়, আনকি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো এচিভমেণ্ট নহয়। এইটো ভাৰত ৰাষ্ট্ৰৰ এটা এচিভমেণ্ট, যিটো আপোনাৰ মোৰ সকলোৰে অংশীদাৰিত্ব সমান। ৰাষ্ট্ৰ এখনে নিৰাপত্তা, আভ্যন্তৰীণ নিৰাপত্তা আৰু বহিৰ শক্তিৰ পৰা নিৰাপত্তা পাবৰ কাৰণে, নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ ভিতৰৰ এইটো এটা। আৰু এই ব্যৱস্থাটো এইকাৰণে কৰা হয় যে বিদেশী ৰাষ্ট্ৰই যদি কোনোবা কাৰণত, ভাৰত এতিয়া অসম চীনৰ একেবাৰে ওচৰত, চীনে যদি আহি গুৱাহাটী এয়াৰপৰ্ট, ডিব্ৰুগড় এয়াৰপৰ্ট নষ্ট কৰি দিয়ে, তেজপুৰ এয়াৰপৰ্ট নষ্ট কৰি দিয়ে, তেতিয়া আমি অল্টাৰনেটিভলি কি কৰিম? এইটো সময় পৰিৱৰ্তনৰ লগে লগে, সময় আগবঢ়াৰ লগে লগে পৃথিৱীৰ প্ৰায়বোৰ দেশে এইবোৰ কাম কৰে, আমাৰ দেশেও কৰিছে। আৰু সেইকাৰণে এইটো এটা ৰাষ্ট্ৰৰ এচিভমেণ্ট। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা কোনো চৰকাৰৰ এচিভমেণ্ট হ'ব নোৱাৰে। চৰকাৰৰ এচিভমেণ্ট হিচাপে এইটোক দাবী কৰাটো ভুল, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে। এনেকুৱা ধৰণৰ এচিভমেণ্ট, মানে এনেকুৱা নেশ্যনেল হাইৱেত বিমান অৱতৰণ কৰোৱাৰ আৰু প্ৰধানমন্ত্ৰীয়ে অৱতৰণ কৰাৰ, প্ৰধানমন্ত্ৰীয়ে আজি অসমত প্ৰথম অৱতৰণ কৰা নাই। 16 মে 2021 চনত পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱে চুলতানপুৰ, উত্তৰ প্ৰদেশৰ, তাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে, মাননীয় প্ৰধানমন্ত্ৰীয়ে এনেকৈ নেশ্যনেল হাইৱেত বিমানেৰে অৱতৰণ কৰিছিল। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই অৱতৰণৰ লগত আচলতে কোনো সম্পৰ্ক নাই। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ 2021 চনত ৰাজস্থানৰ বাৰ্মানত ৰাজনাথ সিং আৰু নীতিন গাডকাৰী ডাঙৰীয়াই অৱতৰণ কৰিছিল। তাৰ পূৰ্বে আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছ হাইৱেত 2017 চনত এনেকুৱা অৱতৰণ হৈছিল। 18 মাৰ্চ 2021 চনত উৰিষ্যাৰ বাপাতলা বুলি এটা জেগা আছে, তাত নেশ্যনেল হাইৱেত বিমান অৱতৰণ কৰোৱা হৈছে। আৰু বিমান অৱতৰণ কৰোৱাৰ বহুত কেইটা ঘটনা, মই নিজে যিটো দিল্লী আগ্ৰা এক্সপ্ৰেছ হাইৱে, তাত মই সেইদিনাখন তাত উপস্থিত আছিলোঁ, নয়ডাত। তাতে এয়াৰক্ৰাফ্ট অৱতৰণ কৰোৱা হৈছিলে আজি বহুত বছৰ আগত। মই সেই ৰাস্তাটোৰে গৈ আছিলোঁ, বিমানটো অৱতৰণ কৰিব, সেইকাৰণে গাড়ীবোৰ ৰখাই দিয়া হৈছিলে। বিমান অৱতৰণ কৰাৰ পিছত, মানে ফাইটাৰ জেট অৱতৰণ কৰাৰ পিছত আমাৰ ৰাস্তাটো খুলি দিছিলে। গতিকে এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে হওক, চৰকাৰৰে হওক, একো এচিভমেণ্ট নহয়। এইটো এটা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থাৰ অংশীদাৰ এটা অংশ, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজাব খুজিছে যে তেখেতৰ অৱদান। আচলতে নহয়। কিন্তু মূল কথাটো হৈছে এই যে নগাঁও টু ডিব্ৰুগড় যিটো নেশ্যনেল হাইৱে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি তেখেতৰ চৰকাৰৰ এটা অৱদান বুলি কৈছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অৱদান বুলি কৈছে। তেখেতে কৈছে যে আজি PM, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মৰাণলৈ গৈছিল, আৰু মৰাণলৈ গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাজপথত অৱতৰণ কৰি, বিমানেৰে ৰাজপথত অৱতৰণ কৰি, আজি তেখেতে কেৱল এটা গাড়ীৰ ৰাস্তাই দিয়াই, আমাক কেৱল গাড়ী চলা এটা ৰাস্তা দিয়াই নহয়, আমাক এটা বিমান অৱতৰণ কৰিব পৰা ৰাস্তাও প্ৰধানমন্ত্ৰীয়ে দিলে। তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডেটা ভুল, তেখেতে ভুল কথা কৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মনত পেলাই দিওঁ,
নগাঁও টু ডিব্ৰুগড় যিটো নেশ্যনেল হাইৱে 4 লেনিং এইটো UPA চৰকাৰৰ দিনত মনমোহন সিং চৰকাৰৰ দিনত ভাৰত চৰকাৰৰ স্পেচিয়েল এক্সেলাৰেটেড ৰুট ডেভেলপমেণ্ট প্ৰগ্ৰাম ইন নৰ্থ ইষ্ট SARDP প্ৰগ্ৰামৰ অধীনত এই ৰাস্তাটো অনুমোদন কৰা হৈছিল 2007-08 বিত্তীয় বৰ্ষত আপোনালোকৰ মনত পৰিব তেতিয়া তাৰ আগে 2004 চনৰ আগৰ যিখন NDA গভৰ্ণমেণ্ট আছিল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ তেখেতৰ চৰকাৰে ইষ্ট ৱেষ্ট কৰিডৰ আমাৰ একেবাৰে শিলচৰলৈকে পূৰ্বন্দৰৰ পৰা শিলচৰলৈকে যিটো ৰাস্তা বনোৱাৰ পৰিকল্পনা আৰম্ভ কৰি কাম আৰম্ভ কৰিছিল আৰু সেই ৰাস্তাটো নগাঁৱৰ পৰা বাইপাছ হৈ হোজাই আমাৰ নীলবাগান হৈ হাফলং হৈ শিলচৰলৈকে গুচি গৈছিল সেইকাৰণে উজনি অসমৰ মানুহে যাতে বেয়া নাপায় তাৰ কাৰণে তৰুণ গগৈ ডাঙৰীয়াৰ বিশেষ ইনিচিয়েটিভত এই ৰাস্তাটো নগাঁৱৰ পৰা ডিব্ৰুগড়লৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন জনোৱা হৈছিল UPA চৰকাৰৰ দিনত এইটো কথা হয় যে তাৰ পিছত সেই কামটো কিন্তু আৰম্ভ হোৱা নাছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কামটো আৰম্ভ হৈছিল কিন্তু কামটো আৰম্ভ কৰাৰ ইনিচিয়েটিভটো লৈছিলে তৰুণ গগৈ চৰকাৰে সেই সময়ত তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল গতিকে এই ৰাস্তাটো স্যাংচন কৰোৱাৰ কেন্দ্ৰৰ পৰা স্যাংচন কৰোৱাৰ পৰিকল্পনা কৰোৱাৰ যদি ক্ৰেডিট কোনোবাই ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেতিয়াহ'লে সেই ক্ৰেডিটটো তৰুণ গগৈ ডাঙৰীয়াইহে ল'ব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ৰাস্তা বনোৱাত কোনো ক্ৰেডিট নাই বৰং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিত্তমন্ত্ৰী হৈ থাকোঁতে যিহেতু 15 চনৰ পিছত 16 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিত্তমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিত্তমন্ত্ৰী হোৱাৰ পিছত নগাঁৱৰ পৰা ডিব্ৰুগড়লৈকে এই যিটো ৰাস্তা তাৰ ৰাস্তাটোৰ কাম আৰম্ভ কৰিবৰ কাৰণে দুই সাইডৰ মাটি অধিগ্ৰহণৰ যিটো প্ৰক্ৰিয়া সেই অধিগ্ৰহণৰ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ যিটো অনুমোদনৰ প্ৰয়োজন আছিল সেই অনুমোদন প্ৰক্ৰিয়াটোত জটিলতাৰ সৃষ্টি হোৱাৰ ফলত প্ৰায় 5 বছৰ এই ৰাস্তাটো পিছ পৰি থাকে কামটো নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত এই কামটো একো অগ্ৰগতি নহ'ল আৰু সেই কাৰণে ৰাস্তাটো বহুত দিন পিছত মোটামুটি 21-22 চন মানতহে আচল প্ৰকৃত কামবিলাক আৰম্ভ হয় সেইকাৰণে এই ৰাস্তাটো বনোৱাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ৰেডিট নাই বৰং তেখেত বিত্তমন্ত্ৰী হৈ থাকোঁতে তেখেতৰ বিত্ত বিভাগে সৃষ্টি কৰা কিছুমান জটিলতাৰ কাৰণে প্ৰায় 5-6 বছৰ এই ৰাস্তাটোৰ কাম পিছ পৰি থাকে এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি মনত পেলাই দিলোঁ গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যিটো ক্ৰেডিট ল'ব বিচাৰিছে তেখেতৰ এই ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত আচলতে কোনো ক্ৰেডিট নাই আজিও এই ৰাস্তাটো অসম্পূৰ্ণ হৈ আছে যদিও তাত বিমান অৱতৰণ কৰিছে কিন্তু আজিও ৰাস্তাটো অসম্পূৰ্ণ হৈ আছে মোটামুটি 53 মানৰ পৰা প্ৰায় দেৰগাঁওলৈকে প্ৰায় দেৰগাঁও নহয় একেবাৰে কাজিৰঙা পাৰ হৈ ইফালে একেবাৰে আমনি মানলৈকে ৰাস্তাটো এতিয়াও বনাই নাই অসম্পূৰ্ণ হৈ আছে একেবাৰে বেয়া অৱস্থা সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমবাসীক বিমান চলিব পৰাকৈ ৰানৱে সদৃশ ৰাস্তা উপহাৰ দিয়া বুলি যিটো কথা আজি কৈছে এইটো একেবাৰে শুদ্ধ কথা নহয় এইটো ভুল কথা এইটো তেখেতে এটা ৰং নেৰেটিভ এটা সেট কৰিব খুজিছে যে তেখেতৰ ক্ৰেডিট নাই আপোনালোক যিসকলে ভিডিঅ'টো চালে শেষলৈকে সকলোকে ধন্যবাদ জনাইছোঁ যদি মই কিবা ভুল কথা কৈছোঁ আপোনালোকে মোক শুধৰাই দিলে মই কৃতাৰ্থ হ'ম